কেন্দুগুৰি পথাৰ বুলি ক'লে কি চাৰিঙীয়া গাঁও তাত একো উপকৃত হ'ব লগা একো নাই, যিহেতু আমাৰ ইয়াত বানপানী নহয়। 87 চনতে বানপানী হৈছিলে, তাৰ পাছত বানপানী নহয়। আপোনালোকে এটা উদাহৰণ হিচাপে চাব পাৰে যে সেই তাত অমৃত সৰোবৰ খান্দিলে, তাত পানী উদ্ভাৱন হৈছে নে তাত পানী জমা হৈছে, আপোনালোকে নিজে চাব পাৰে। আমাক সেইটো নালাগে। আমাৰ তাত ইয়াত পানী ব্ৰহ্মপুত্ৰ পানী সংৰক্ষণ কৰিবলৈতো খান্দিছে, কাৰণ আমাৰ ব্ৰহ্মপুত্ৰ পানী সংৰক্ষণ নহয়, বৰঞ্চ ইয়াত পানী উদ্ভাৱন হ'বহে। আপোনালোকে এতিয়া এই দুচাপ খান্দোতে আপোনালোকে চাব পাৰে তাত পানী হ'লেই, তেনেস্থলত ইয়াত কেনেকৈ পানী জমা হ'ব। আৰু আমাৰ ইয়াৰ গাঁওবাসীয়ে গৰু এটা, ম'হ এটা, ছাগলী এটা পুহি খাই আছে, কেনেকৈ সেই মানুহখিনি জীৱন নিৰ্বাহ কৰিব। মই আজি নিজে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি থকা ছোৱালী, ইয়াত আহি প্ৰতিবাদ কৰিবলৈ আহিছো, কিয়নো মোৰ দেউতা এজন ম'হ গোৱাল। ম'হ পুহি মোৰ ঘৰখন চলাই আছে, মোক পঢ়ুৱাই আছে, মোৰ ভাইটিক পঢ়ুৱাই আছে। তেনেকে প্ৰতিঘৰ মানুহেই এই কথাটো মানে গুৰুত্ব দি ওলাই আহিছে। প্ৰতিখন ঘৰেই এটা গৰু, ম'হ, ছাগলী পুহি খাই আছে। প্ৰতিঘৰ মানুহতে নাথাকিব পাৰে চাকৰি, কিন্তু তেনেকেইতো চলি আছে। চবেইতো BA পাছ MA পাছ এইটো জেগাৰ পৰাই কৰিছে। সেইটো কাৰণে এই খনন কাৰ্যত আমি ৰখাব বিচাৰিছো, নালাগে আমাক এনেকুৱা উন্নতি। আমাৰ ৰাইজে বিচৰাটো তেওঁলোকে দিয়ক, যোনটো আমাৰ প্ৰয়োজন। যিটো বস্তু আমাৰ প্ৰয়োজন নাই, ৰাইজৰ অপকাৰ কৰা বস্তুটো তেওঁলোকে কিয় বিচাৰিছে। আপোনালোকে সুধিব পাৰে চিন্তামণিগড়, তামুলী গাঁও আৰু এইফালে অগুৰি, এই বাহিৰৰ মানুহ কোন আছে দেখাই মানুহ আছে দেই, মই বাছি বাছি কৈ দিম। ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে চেক দিবলৈ আহোঁতে য'ত এই মানে প্ৰয়োজন নাই, এই পুখুৰী খনন কাৰ্য এইবোৰ প্ৰয়োজন নাই, তাত আমি নকৰো, অন্য স্থানলৈ স্থানান্তৰ কৰিব। কিন্তু তেওঁৰ কথা অমান্য কৰি ইয়াত আজি কিয় খনন কাৰ্য হ'ল? আৰু আবেদন কৰা আছে আৰু তেওঁলোকে কোনো ইভিডেন্স দেখাব পৰা নাই, ডিপিআৰটো নাই পোৱা। আৰু তেওঁলোকে কেইজনমান ইয়াৰ ZPC আৰু ৱাৰ্ড মেম্বাৰ লগতে কেইজনমান মানুহ গোটাইছে। তেওঁলোকে যিখিনি কিছুমান এনেকুৱা মানুহ গোটাইছে আমি চিনি নাপাওঁ। আমি আমাৰ গাঁওখন চিনি নাপাম নি? ইয়াত আপুনি চাব পাৰে প্ৰতিজন গোৱাল মানুহ আছে, খেতিয়ক আছে। আমি নিবিচাৰো অন্য জেগাত উন্নতি কৰক, আমাৰ ইয়াতো উন্নতি কৰকহে কৰক, কিন্তু পুখুৰী খান্দি এনেকুৱা উন্নতি নালাগে, কাৰণ আমি নিজে ধ্বংস হওঁ। পুখুৰীটো খান্দিছে, বেলেগত খান্দক। আমাৰ ইয়াত যদি খান্দে আমি পঢ়িম কেনেকে? আমি এই অঞ্চলত খেতি বাতি কৰি ঘাঁহ হেৰি কৰি মহক ঘাঁহ খুৱাই পিনে আমিতো চলি আছো, আমি কেনেকে পঢ়িম? এখনো সভা সমিতি অনুষ্ঠিত হৈছে, তাতে বিধায়ক ছাৰকো মতা হৈছিলে, SDC ছাৰকো মতা হৈছিলে, আহিলে। সেইখন মিটিঙত মই উপস্থিত আছিলো দেই। তাৰপিছত ৰাইজে লিখিত ৰূপত, মানে কথাবোৰ অকণমান দীঘলীয়া কাৰণে লিখিত ৰূপত মানে তেওঁ পাঠ কৰি শুনাইছিলে আমাৰ অভিযোগবোৰ। তাৰপৰা তেখেতে সেই অভিযোগবোৰ কৈ থাকোঁতে একদম বন্ধ কৰি দিলে। বছ বহুত হ'ল, নুশুনো, সিমানতে ৰখাই দিলে দেই, আমাৰ অভিযোগবোৰ নুশুনিলে। তাৰপিছত তেখেতে ক'লে আমি খান্দিমেই, সেইটো মেডিয়া গোটেই ৰাইজে দেখিছে, গোটেই অসমৰ ৰাইজে দেখিছে মেডিয়াত, আমি খান্দিমেই কৰিমেই, মই 5 তাৰিখে নমামহি, সেইটো ক'লে। তেতিয়া ৰাইজে যেতিয়া নহ'ব বুলি প্ৰতিবাদ কৰিলে, তেওঁ লাহেকৈ নামি কোঁকৈ গুচি গ'ল। তাৰপিছতে ৰাইজৰ সমূহীয়া একাষাৰ আছিলে, ৰাইজৰ কোনো কথা নুশুনিলে, তেওঁ গুচি গ'ল। মেডিয়াটো গোটেই ভাইৰেল হৈ গৈছে। তথাপি তাৰপিছত ৰাইজে প্ৰতিবাদ দি তাৰ কোনো নাই, ইজনৰ পিছত সিজন SDC গ'ল। তাৰপিছত ৰাইজে ওলাই পৰিলে, কাৰ আগত প্ৰতিবাদ কৰিব? যদি আমাৰ আজি কোনেও গম নোপোৱাকৈ মনে মনে আনি JCB মাটি খান্দি আছেহি। তাৰপৰা সিজনে দেখি মেলি আহিলোঁ। আমি SDC অফিচৰ সন্মুখত ধৰ্ণা দি থৈ আহিছোঁগৈ। আমি SDC অফিচত নিজে আহি ছাৰে আমাৰ স্মাৰক পত্ৰ লৈছে, লৈ পানি কিবা ব্যৱস্থা কৰাৰ কথা আছিলে। কমিটি মানুহ আছে, কমিটি মানুহক মাতি নি অপমান কৰি পঠিয়াইছে বুলি কৈছে। কেন্দ্ৰীয় চৰকাৰ আঁচনি বন্ধ কৰিব নোৱাৰে। কিন্তু কথাটো হ'ল 24 তাৰিখ, আজি 26 তাৰিখ, কালি 24 তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
কৈ থৈ গৈছে যে আপোনালোকে সম্পূৰ্ণ দেখিছে যে য'ত নেলাগে তাত জাপি দিব নালাগে, তাত নকৰিলেই হ'ল, য'ত লাগে তালৈ বস্তুটো ডাইভাৰ্ট কৰি দিয়ক। আমি পৰহি কৈ গৈছে, আজি কোনোবাই লিখিত ৰূপে দিছে, কালি দিছে, আজিয়ে ইমান জল দিছে। এইটো সানিবলৈ আহিলে মানে কি ইয়াত লগোৱা লিক্সৰ ঠিকাদাৰ বিজেপি হেৰি মানে পকেট গৰম কৰিবলৈ, নহ'লে কি ইয়াত এটা এখন যদি জলাশয় হয় ঠাৰ কেনেকৈ চলি ফুৰিছে, ইয়াত এইখন ঠাৰ চলি ফুৰিছে, এটা ঠিকাদাৰ ধাৰ, সেইজনক ক'বলৈ গ'লে ঢেৰ ওলাব। আমি এইখন অঞ্চলৰ মানুহ, এতিয়া আমি একেবাৰে নিবিচাৰো। ৰাইজে দেখিছে, মানুহ মুখলৈ চালে গম নাপায়, গোৱালৰ মুখ শুকান, কিন্তু সেইফালে নিপুতল চাই লওক, য'ত যোৱা পাৰিলে সেইবোৰ মানুহ চাই লওক, সেইফালে মানুহৰ মুখখন চাই লওক। আৰু ইয়াত এতিয়া চৰকাৰে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালে আমি এইটো অনুৰোধ জনাম, তেওঁ অসমৰ মুখ্যমন্ত্ৰী, তেওঁৰ কথা মূল্য কেলে দিব বিচৰা নাই? তেওঁ কোৱা কথাষাৰ মূল্য নাই নেকি? যদি তেওঁ নেলাগে বুলি যিটো কৈছে, এতিয়া কেলে এইখিনি ৰাইজে মানে ৰাইজৰ মাজত খানিছে ললে মানে এজন হেৰিয়ে মণ্ডলে চাকৰি ৰিজাইন দিম বুলি কৈছে, খানিব নোৱাৰে বুলি কৈছে। মই যদি ৰিজাইন দিম মানুহ হয় বুলি কৈছে।